আৰু ইফালে সন্দেহযুক্ত নাগৰিকক বোকাখাত এৰাৰ নিৰ্দেশ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাতত শ্ৰমিক হিচাপে সন্দেহযুক্ত লোকক নিযুক্ত নকৰিবলৈ সকিয়নি প্ৰদান কৰিছে এজেৱাইচিপিয়ে তাৎক্ষণিকভাৱে সন্দেহযুক্ত শ্ৰমিকসকলক অব্যাহতি দি থলুৱা শ্ৰমিক নিয়োগ কৰিবলৈ দাবী জনাইছে এজেৱাইচিপিৰ বোকাখাত জিলা সমিতিয়ে বোকাখাতৰ একাংশ প্ৰতিপত্তিশীল লোকে সন্দেহযুক্ত শ্ৰমিকক নিয়োগ কৰাৰ অভিযোগ নুমলীগড় শোধনাগাৰতো বৃহৎ সংখ্যক সন্দেহযুক্ত নাগৰিকে শ্ৰমিক হিচাপে কাম কৰি থকাৰ তথ্য সদৰি কৰিছে এজেৱাইচিপিয়ে শহীদ কেঁচা তেজৰ বিনিময়ত প্ৰতিষ্ঠা হোৱা নুমলীগড় শোধনাগাৰত সন্দেহযুক্ত নাগৰিকক সংস্থাপিত কৰা কাৰ্যক কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি সংকাৰ প্ৰদান কৰিছে এজেৱাইচিপিয়ে প্ৰয়োজনত শোধনাগাৰৰ সন্মুখত ব্যাপক গণ আন্দোলনৰ সংকাৰ এজেৱাইচিপি বোকাখাত জিলা সমিতিৰ অসমত সন্দেহজনক নাগৰিকক যি উচ্ছেদ অভিযান চলাইছে সেই উচ্ছেদ অভিযানত আমি অসম জাতীয় যুৱ ছাত্ৰ বোকাখাত জিলা কমিটি আমি ধন্যবাদ জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ আমি ইতিমধ্যে বোকাখাত জিলা কমিটিৰ অন্তৰ্গত 11খন আঞ্চলিক কমিটি আছে 11খন আঞ্চলিক কমিটিত তেওঁলোকে নিজৰ নিজৰ এৰিয়াত কোনোবা সন্দেহজনক ব্যক্তি সংস্থাপন হৈছে নেকি বা আহিবলৈ তেওঁলোকে ইয়াত থকাৰ ব্যৱস্থা কৰিছে এই সম্পৰ্কত আমি আমাৰ এটা সৰজমিন তদন্ত চলি আছে আমি এই ক্ষেত্ৰত আমি বোকাখাত জিলা জিলাৰ আয়ুক্ত মহোদয়ক আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিম স্মাৰকপত্ৰ থৈ দি বোকাখাতত যেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে আমি খুব বোকাখাতখন সকলোৱে জানে যে খুব এটা শান্ত পৰিৱেশ স্থান এটা জেগা ঠাই আমি সেইটো কাৰণে কৈছোঁ যে ইয়াত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহ'বৰ কাৰণে সকলোকে বোকাখাতৰ জিলাৰ আয়ুক্তকে মুখ্য কৰি সন্মানীয় সকলো প্ৰশাসনিক বিষয়াৰ লগতে বোকাখাতবাসী ৰাইজক সকলোকে আমি আহ্বান জনাইছোঁ কোনো কাৰণত কোনো ক্ষেত্ৰতে যাতে ইয়াত সন্দেহজনক নাগৰিকে ইয়াত স্থায়ীভাৱে বসবাস কৰিব নোৱাৰে তাৰ কাৰণে সকলোকে আমি আহ্বান জনাইছোঁ দ্বিতীয় কথা হ'ল যে বোকাখাতত আমি ইতিমধ্যে সৰজমিন তদন্ত কৰি গম পাইছোঁ যে বহুতো যিসকল নিজকে মুধা কোটাৰ ব্যক্তি বুলি কয় দুই এক ঠিকাদাৰে বহিৰাগত মানে ধৰক যিসকল সন্দেহজনক নাগৰিকক আনি ইয়াত কাম কৰা আমাৰ পৰিলক্ষিত হৈছে আমি তেওঁলোকক আহ্বান জনাইছোঁ আৰু আমি তেওঁলোকক সকিয়নি জনাইছোঁ যে অতি শীঘ্ৰে যিসকল সন্দেহজনক নাগৰিক এই সন্দেহজনক নাগৰিকসকলক অতি শীঘ্ৰে তেওঁলোকে বিতৰণ কৰক আৰু আমি কৈছোঁ যে আমাৰ ইয়াত বোকাখাতত বহুতো কাম কৰা ব্যক্তি আছে নাইকিয়া নহয় যথেষ্ট অসমীয়া খিলঞ্জীয়া লোকে ইয়াত কাম কৰিব পৰা ব্যক্তি আছে তেওঁলোকক কাম কৰি লগাবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু দ্বিতীয় বিষয়টো হ'ল যে নুমলীগড় শোধনাগাৰ আপোনালোকে সকলো অৱগত যে নুমলীগড় শোধনাগাৰত আজি এমাহৰ আগত বাংলাদেশী লোকৰ ব্যক্তি এটা ভিতৰত কাম কৰিছে বুলি এটা নিউজ ওলাইছিল আমি এইটো ক্ষেত্ৰত যথেষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ আৰু আমি ইতিমধ্যে নুমলীগড় শোধনাগাৰ পৰিচালনা সঞ্চালক মহোদয়ক আমি অৱগত কৰিছোঁ যে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক